কি হোৱা নাই 2025 বৰ্ষৰ আইপিএলত চমৎকাৰ পে চমৎকাৰ দেখা পোৱা গৈছে এইবাৰ আইপিএলত জয়পুৰত কালি নিশা ৰাজস্থান ৰয়েলছ আৰু গুজৰাট টাইটান্সৰ মাজত যিখন ৰোমাঞ্চক মেচ হ'ল সেইখন যদি আপোনালোকে নাই চোৱা বা চাবলৈ সময় নহল তেন্তে কোনো কথা নাই চিন্তা নকৰিব মই আপোনালোকক কালিৰ সেই দৃষ্টিনন্দন খেলখনৰ সম্পূৰ্ণ বিৱৰণ দাঙি ধৰিব লৈছো এইবাৰৰ আইপিএলত সৃষ্টি হ'ল নতুন এটা ইতিহাস স্তম্ভিত হৈ ৰল ক্ৰিকেট বিশ্ব জয়পুৰত চাৰিওফালে শুনা গ'ল বৈভৱ নামা হয় বৈভৱ সূৰ্যবংশী এই খেলুৱৈগৰাকীয়ে হৈছে বৈভৱ সূৰ্যবংশী বয়স মাত্ৰ 14 বছৰ সাধাৰণতে 14 বছৰ বয়সত এজন ল'ৰা বা এজনী ছোৱালী কি কৰে বা কি বিচাৰে হেয়া হয়তো আমি সকলোৱে জ্ঞাত কিন্তু এই বৈভৱে মাত্ৰ 15 বছৰ বয়সতে 35টা বলত 100 ৰান কৰি আইপিএলৰ লগতে সমগ্ৰ বিশ্বতে টি20ত শতক অৰ্জন কৰা সৰ্বকনিষ্ঠ ক্ৰিকেটাৰ হিচাপে পৰিগণিত হোৱাৰ লগতে আইপিএলত শতক অৰ্জন কৰা দ্ৰুততম ভাৰতীয় বেটসম্যান হিচাপেও পৰিগণিত হয় বৈভৱ সূৰ্যবংশী এতিয়া আহো কালিৰ খেলখনত কি হৈছিল কালি অৰ্থাৎ 28 এপ্ৰিলত জয়পুৰত অনুষ্ঠিত মেচখন আছিল আইপিএল 2025ৰ 47 নম্বৰ মেচ ৰাজস্থান ৰয়েলছ টছত জয়লাভ কৰি গুজৰাট টাইটান্সৰ বিৰুদ্ধে প্ৰথমে ফিল্ডিং কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল প্ৰথম ইনিংছত সুমন গিল আৰু সাই সুদৰ্শন বেট ধৰিবলৈ যায় যদিও 29 বলত 39 ৰান কৰি মহেশ থিকসানাৰ বলত ৰিয়ান পৰাগৰ হাতত কেটছ আউট হয় সাই সুদৰ্শন তথা 93 ৰানত প্ৰথমটো উইকেট ল'বলৈ সক্ষম হয় ৰাজস্থান ৰয়েলছে আনকি দ্বিতীয়টো উইকেটো 49 বলত 84 ৰান কৰি মহেশ থিকসানাৰ বলত ৰিয়ান পৰাগৰ হাতত কেটছ আউট হয় সুমন গিল তাৰ পিছত 193 ৰানত তিনিটা উইকেট হেৰুৱাই গুজৰাট টাইটান্সে আৰু অৱশেষত চাৰিটা উইকেট হেৰুৱাই 210 ৰানৰ লক্ষ্য বান্ধি দিয়ে ৰাজস্থান ৰয়েলছক তাৰ পিছতে আৰম্ভ হয় দ্বিতীয়খন ইনিংছ অৰ্থাৎ বেটসম্যান ৰূপত আহিল ক্ৰিকেটাৰ জগতত উদ্ভৱ হোৱা দুই নক্ষত্ৰকমে যশস্বী জয়সৱাল আৰু বৈভৱ সূৰ্যবংশী তাৰ পিছতে আৰম্ভ হ'ল অভিলেখৰ জোৱাৰ দ্বিতীয়টো বলতেই 90 মিটাৰ দূৰত্বত এটা 6 মাৰে বৈভৱে অৱশ্যে 11 ৰান হৈছিলহে তেনেতেই জয়সৱালৰ ভুলতে এটা কেটছ উঠে কিন্তু প্ৰথমটো কেটছ মিছ কৰে গুজৰাটে তাৰ পিছতে আৰম্ভ হ'ল বৈভৱৰ অভিলেখ গঢ়াৰ বাস্তৱ 14 বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে মাত্ৰ 17টা বলত 50 ৰান কৰিলে তাৰ সমান্তৰালভাৱে কোনেও কল্পনা কৰিব নোৱাৰাকৈ মাত্ৰ 35টা বলত শতক অৰ্জন কৰি আইপিএলত নতুন ইতিহাস ৰচিলে অৱশেষত ৰাজস্থান ৰয়েলছে দুটা উইকেট হেৰুৱাই যদিও গুজৰাট টাইটান্সক 15 অভাৰ 5টা বলতেই পৰাস্ত কৰিবলৈ সক্ষম হয় সঁচাই বয়স মাথো এক সংখ্যা প্ৰায় জ্যেষ্ঠতাৰ ক্ষেত্ৰত ব্যৱহৃত এই বাক্যশাৰী কনিষ্ঠ লোকৰ কৃতিত্বৰ ক্ষেত্ৰতো যে ব্যৱহাৰ কৰিব পাৰি তাৰে যেন কালি ইংগিত দিলে বৈভৱ সূৰ্যবংশীয়ে আইপিএলৰ ইতিহাসৰ সৰ্বকনিষ্ঠ খেলুৱৈ হিচাপে ইতিপূৰ্বেই অভিলেখ ৰচা বৈভৱে কালি নিশা জয়পুৰত অনন্য কৃতিত্ব ৰচি সমগ্ৰ ক্ৰিকেট বিশ্বক চমকিত কৰি তোলে ক্ৰিকেট মানেই অভিলেখ ভঙা পতা পিছে কালি বৈভৱ সূৰ্যবংশীয়ে যি কৰি দেখুৱালে সেয়া আছিল সকলোৰে কল্পনাৰ বাহিৰত ইয়াৰ পূৰ্বে এই অভিলেখ আছিল ইউসুফ পাঠানৰ নামত 2010 চনত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছৰ হৈ খেলিয়েই এই অভিলেখ অৰ্জন কৰিছিল ইউসুফ পাঠানে এতিয়া 15 বছৰৰ পাছত তেওঁৰ এই অভিলেখ ভংগ কৰিলে বৈভৱ সূৰ্যবংশীয়ে সামগ্ৰিকভাৱে দ্ৰুততম শতক অৰ্জনৰ ক্ষেত্ৰত দ্বিতীয় স্থানলৈ উন্নীত হৈছে বৈভৱ 30টা বলত শতক অৰ্জনেৰে এই ক্ষেত্ৰত শীৰ্ষস্থানত আছে ক্ৰিছ গেইল কেৱল এয়াই নহয় বৈভৱ সূৰ্যবংশীয়ে আইপিএলৰ ইনিংছত সৰ্বাধিক 6 কোবোৱা ভাৰতীয় বেটসম্যানৰ অভিলেখো ৰচিছে 11টা 6 কোবাই বৈভৱে মুৰলী বিজয়ৰ নামত থকা অভিলেখো স্পৰ্শ কৰে বৰ্তমান আইপিএল কেৰিয়াৰৰ প্ৰথম 3খন মেচত সৰ্বাধিক 6 কোবোৱা বেটসম্যান হিচাপে পৰিগণিত হৈছে বৈভৱ সূৰ্যবংশী সঁচাই বৈভৱে যি কৰি দেখুৱালে সেয়া হয়তো বহু নৱপ্ৰজন্মৰ বাবে এক সুন্দৰ নিদৰ্শন হ'ব বুলি মই ভাবোঁ আৰু নৰ্থ ইষ্ট নাওৰ ফালৰ পৰাও এই 14 বছৰীয়া বৈভৱ সূৰ্যবংশীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ আৰু ইয়াৰ লগে লগে মই বাতৰিৰ পৰা বিদায় লৈছোঁ চাই থাকিব নৰ্থ ইষ্ট নাও ধন্যবাদ